কথাটো হ'ল যে ৰাজ্যজুৰি এই যে উচ্ছেদৰ বিভীষিকা চলাইছে চৰকাৰে, ইংলেণ্ড পথাৰৰ মাটি কৃষকৰ হাতত ঘূৰাই দিয়ক, ইংলেণ্ড পথাৰৰ মাটি কৃষকৰ হাতত ঘূৰাই দিয়ক, কৃষকৰ দখলত থকা ইংলেণ্ড পথাৰৰ মাটি অনিয়াৰ হাতত গতাই দিয়া নীতি বন্ধ। আৰু মই নিজে দেৱব্ৰত শৰ্মা, মই অসম মজুৰি শ্ৰমিক ইউনিয়নৰ উপদেষ্টা তথা যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ আছিলোঁ। তো কথাটো হ'ল যে ৰাজ্যজুৰি এই যে উচ্ছেদৰ বিভীষিকা চলাইছে চৰকাৰে, সেইটো অকল অসমতে কিন্তু নাই চলোৱা। গোটেই দেশতে বিজেপি চৰকাৰে একেদৰেই লাখ লাখ বিঘা মাটিৰ পৰা আদিবাসী দলিত সংখ্যালঘু মানুহৰ ওপৰত একেধৰণৰ নিপীড়ন নমাই আনিছে। মই মাত্ৰ 4-5টা উদাহৰণ দিম। উৰিষ্যাৰ নিয়মগিৰি পাহাৰৰ কথা ক'ম। উৰিষ্যাৰ নিয়মগিৰি পাহাৰ কাৰণ আদিবাসীসকলৰ যি পবিত্ৰ স্থান, বিশেষকৈ ডংৰীয়া কন্ধ, আমাৰ অসমতো কন্ধ আদিবাসী আছে, এই কন্ধ আদিবাসীসকলৰ পবিত্ৰ পূজাৰ জেগা তেওঁলোকক উচ্ছেদ কৰা হৈছে এটা, আৰু বেদান্ত বুলি এটা আন্তৰ্জাতিক বহুজাতিক কোম্পানীৰ কাৰণে লাখ লাখ বিঘা মাটি দখল কৰা হৈছে। তাত থকা মাটিৰ তলত থকা যিবোৰ খনিজ সম্পদ লুণ্ঠনৰ কাৰণে তাৰ ডংৰীয়া কন্ধ আদিবাসীসকলে বৰ বীৰত্বৰে মানে যুঁজি আছে তাৰ বিৰুদ্ধে। মই ঝাৰখণ্ডৰ কথা আমি কওঁ, ঝাৰখণ্ডৰ মাৰাংগুৰু পাহাৰ, ইয়াতে আমাৰ ওৰাং ভণ্টি আছে, আমাৰ দেৱজিৎ মাঝি আছে চাউতালৰ। চাউতাল লোকসকলে জানে যে দেৱজিৎ মাঝি আছে আমাৰ মজুৰি শ্ৰমিক ইউনিয়নৰ, তেওঁলোকে জানে যে ঝাৰখণ্ডৰ মাৰাংগুৰু পাহাৰ হৈছে এনেকুৱা এটা পাহাৰ য'তে পবিত্ৰভাৱে পূজা কৰা হয়। সেই পাহাৰটোকে খণ্ড বিখণ্ড কৰি মাৰোৱাৰী ভূমিয়াক গতাই দিয়া হৈছে। ঠিক একেধৰণে আমি দেখা পাইছোঁ যে সমগ্ৰ ছত্তীশগড়ৰ বাস্তাৰ এলেকা হাজাৰ হাজাৰ আদিবাসী তাতে হত্যা কৰা হৈছে, লাখ লাখ আদিবাসীক উচ্ছেদ কৰা হৈছে আৰু আদানী হাতত তুলি দিয়া হৈছে। পূৰা দেশতে এনেকুৱা চলিছে। সেইকাৰণে গৰুকটিত যেতিয়া নামনি অসমৰ গৰুকটিত যেতিয়া দুগ্ধ প্ৰকল্পৰ নামত, গৰুগাই প্ৰকল্পৰ নামত যেতিয়া, গিৰগাই প্ৰকল্পৰ নামত যেতিয়া ৭৫,০০০ বিঘা মাটিত মুছলমান মানুহৰ ওপৰত উচ্ছেদ চলিছিলে, তেতিয়া বহুতে ভাল পাইছিলে যে বাংলাদেশী খেদিছে। কিন্তু আমি তেতিয়াই কৈছিলোঁ যে এইটো বাংলাদেশী খেদাৰ কাৰণে কৰা হোৱা নাই। চৰ চাপৰি মিয়া মুছলমানৰ ওপৰত এই উচ্ছেদৰ আচল কাহিনী হৈছে যে অসম চৰকাৰ পদ্ম হাজৰিকাৰ দৰে মাফিয়া গোষ্ঠীয়ে এই মাটিখিনি দখল কৰি গিৰগাইৰ দৰে এটা ব্যৱসায়িক প্ৰকল্প নিজৰ নামত তেওঁলোকে কৰিব। পিছত আমি দেখা পালোঁ যে গিৰগাই নামত গৰু চুৰি ঘটিছে। আমাৰ জয়ন্ত মল্ল বৰুৱাৰ দৰে মন্ত্ৰীও তাৰ লগত জড়িত আছে। বহুত MLA মন্ত্ৰীয়ে সেই গিৰগাইবিলাক লুটি পুটি ল'লে। ৭৫,০০০ বিঘা মাটিত ৭৫,০০০ টকাৰো খেতি বাতি কিন্তু নহ'লে। ইয়াৰ বাহিৰেও নামনি অসমৰ বহুত জেগাত যেতিয়া হাজাৰ হাজাৰ মুছলমানক উচ্ছেদ কৰা হৈছিলে, আমি কৈছিলোঁ বালিৰে জোপা ঘৰ খুন্দিবলৈ একেপাতে। আজি মুছলমানৰ ওপৰত এয়া হৈছে কাৰণে, বিশেষকৈ গৰুকটিত যেতিয়া হৈছিলে, এজন সাংবাদিকে এজন মিয়া মুছলমানৰ মৃতদেহৰ ওপৰত তাণ্ডৱ নৃত্য কৰাৰ আমি দেখা পাইছিলোঁ ফটোত। আমি কৈছিলোঁ যে এইবিলাক আমি কৰা উচিত নহয়।